স্কিল ইণ্ডিয়াৰ জৰিয়তে আমাৰ এখন চাৰ্টিফিকেটো দিয়া যায় আমাৰ ইণ্ডিভিজুৱেল চেল্ছ প্ৰফেচনেল বুলি এখন চাৰ্টিফিকেট প্ৰভাইড কৰে যিসকল ব্যক্তি ইয়াৰ থ্ৰুদি এটা এক্সাম দিয়ে একদম চিম্পল এটা এক্সাম তাৰ থ্ৰুদি আপোনালোকে এখন চাৰ্টিফিকেট ল'ব পাৰে ইণ্ডিভিজুৱেল চেল্ছ প্ৰফেচনেল বুলি MI লাইফষ্টাইল আৰু স্কিল ইণ্ডিয়াৰ লগত লগ লাগি ৰাইট নেক্সট ইমান যে ভাল কোম্পানীটো ইমান যে গ্ৰ' কৰিছে কেলে নিশ্চয় প্ৰডাক্টৰ কিবা এটা হ'ব লাগিব খেলটো কাৰণ পইচা লেনদেন ক'ৰ পৰা হয় প্ৰডাক্টৰ জৰিয়তে হয় আমাৰ প্ৰডাক্টৰ কোৱালিটি ৰেঞ্জ আৰু ৰেট একদম চিম্পলকৈ বুজাই যাম আমাৰ প্ৰডাক্টৰ প্ৰথম কথা হৈছে এইখিনি আমাৰ ব্ৰেণ্ড নিজৰ ব্ৰেণ্ড এলিমেণ্টছ অন এণ্ড অন MI হোম নিউ ষ্টাৰ আহাৰ ইণ্ডিয়া এগ্ৰ এই ছটা হৈছে আমাৰ নিজৰ পাৰ্চনেল ব্ৰেণ্ড বেলেগৰ পৰা হায়াৰ কৰা নহয় আমি নিজে প্ৰডিউচ কৰা আমাৰ নিজৰ ব্ৰেণ্ড এই ব্ৰেণ্ডকেইটাৰ কেনেকুৱা ধৰণৰ কোৱালিটি এলিমেণ্টছ ব্ৰেণ্ডটোৰ যদি ডাইৰেক্টলি কথা কওঁ বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পাইছে এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় চবেই জনা দৰকাৰ বুজা দৰকাৰ ইকনমিক টাইমছৰ পৰা টাইমছ অফ ইণ্ডিয়াৰ পৰা ইকনমিক টাইমছ আৰু টাইমছ অফ ইণ্ডিয়াই প্ৰত্যেক দুবছৰৰ মূৰে মূৰে হেল্থ কেয়াৰ ব্ৰেণ্ডবিলাকৰ ওপৰত এটা এৱাৰ্ড চেৰিমনি পাতে যেনেকৈ বেলেগ বেলেগ এৱাৰ্ড চেৰিমনি আছে আৰু 19 চন নেক্সট আমাৰ 22 চন আৰু 24 চন বেক টু বেক হেট্ৰিক মাৰিছে তাৰ আগতে হ'ব লাগিছিলে কোভিডৰ কাৰণে নহ'ল বেক টু বেক হেট্ৰিক মাৰিছে আমাৰ এলিমেণ্টছ ব্ৰেণ্ডে বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পাই পিনে তো এই প্ৰডাক্টখিনি ভালনে বেয়া প্ৰশ্নই নাই ৰাইট নেক্সট কেলে ইমান ভাল কাৰণ এলিমেণ্টছ ব্ৰেণ্ড আৰু অন এণ্ড অন ব্ৰেণ্ড আমাৰ যিখিনি প্ৰডাক্ট তাত আমাৰ আয়ুৰ্বেদিক ছেগমেণ্টৰ প্ৰডাক্ট আছে আৰু আয়ুৰ্বেদিক প্ৰডাক্টৰ আমাৰ আটাইতকৈ বেছি ভাল বুলি আয়ুষ মিনিষ্ট্ৰীৰ ফালৰ পৰা আয়ুষ প্ৰিমিয়াম চাৰ্টিফাই আছে আমাৰ প্ৰডাক্টখিনিত ইয়াতকৈ আৰু ওপৰত আয়ুৰ্বেদিক প্ৰডাক্ট নাই কেলে ইমান ভাল প্ৰডাক্ট কাৰণ বেক এণ্ডৰ চাইণ্টিষ্ট কিজন হৈছে এইসকল চাইণ্টিষ্ট এক্সপ্লেইন কৰি গ'লে আকৌ দীঘল হ'ব এইসকল চাইণ্টিষ্ট কেনেকুৱা চাইণ্টিষ্ট এইসকল চাইণ্টিষ্ট হৈছে লাষ্ট 40 ইয়াৰ্ছৰ পৰা বা 30-40 ইয়াৰ্ছৰ পৰা যিসকল ব্যক্তিয়ে ডাবৰ হিমালয়া ৰেনবেক্সি হিন্দুস্তানী লিভাৰ এইবিলাক কোম্পানীৰ লগত জড়িত হৈ এইবিলাক কোম্পানীৰ যিবিলাক প্ৰডাক্ট ডিজাইন কৰি আছিলে সেইসকল চাইণ্টিষ্ট আমাৰ 2015 চনৰ পৰা ফুল্লি ইনটু MI লাইফষ্টাইলৰ লগত জড়িত হৈ আছে আৰু টোটেলি ইয়াতে থাকিব আৰু ইয়াত থাকি নিজৰ ব্ৰেণ্ড লঞ্চ কৰিছে যেনেকৈ এলিমেণ্টছ ব্ৰেণ্ড আৰু অন এণ্ড অন ব্ৰেণ্ড আৰু বহুত ধৰণৰ বেলেগ বেলেগ প্ৰডাক্ট লঞ্চ কৰিছে এইসকল চাইণ্টিষ্টৰ কাৰণে কে ৰাজেশ ছাৰ ডক্টৰ DB নাৰায়ণ ছাৰ এনেকৈ বহুত কেইজন চাইণ্টিষ্ট তেখেতলোকৰ কাৰণে আমাৰ প্ৰডাক্টৰ ইমান দম আমাৰ প্ৰডাক্টৰ ইমান হাই কোৱালিটি ৰাইট যদি জানিব বিচাৰে স্ক্ৰীনশ্বট এটা মাৰি থাকিব পাৰে মাৰি লৈ নিজে নিজে অনলাইনত চেক কৰিব পাৰে লগতে আমাৰ অনলাইন এটা প্লেটফৰ্ম আছে এডুকেশ্যন প্লেটফৰ্ম এজন ব্যক্তি বিজনেছ কৰি আগবাঢ়িবলৈ হ'লে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটত শিকিব লাগিব কি শিকিব লাগিব কথা কেনেকৈ কয় বিজনেছটো কেনেকুৱা প্ৰডাক্টখিনি কি A to Z নলেজ লাগিব বিজনেছমেন কোৱালিটি ডেভেলপ কৰিব লাগিব যদি আপুনি বিচাৰে ঘৰতে বহি বহি MI ডিজি ৱৰ্ল্ডৰ জৰিয়তে আমাৰ অনলাইন এডুকেশ্যন প্লেটফৰ্ম MI ডিজি ৱৰ্ল্ডৰ জৰিয়তে আপোনালোকে প্ৰত্যেকটো বস্তু ঘৰতে বহি বহি শিকিব পাৰে একদম কম দামত ৰাইট নেক্সট আমাৰ প্ৰডাক্টৰ কি ধৰণৰ আছে একদম চমুচমুকৈ কৈ যাম ইয়াত প্ৰডাক্টৰ ডিটেইল নকওঁ হেল্থ কেয়াৰ প্ৰডাক্ট আছে নিউট্ৰিশ্যন কেয়াৰ প্ৰডাক্ট আছে পাৰ্চনেল কেয়াৰ হোম কেয়াৰ এগ্ৰ প্ৰডাক্ট আছে কি আছে জাষ্ট নামবিলাক দেখাই যাম আপোনালোকে প্ৰত্যেকটো কেটেগৰীতে স্ক্ৰীনশ্বট মাৰি মাৰি অনলাইন ইউটিউবত চাবও পাৰে প্ৰডাক্টখিনি কি আছে বা পাছত MI লাইফষ্টাইল প্ৰডাক্ট বুলি যদি আপোনালোকে অনলাইন চেক কৰে চব পাই যাব বা যিসকল ব্যক্তি আপোনালোকক বহাইছে আজি মিটিঙত তেখেতলোকে এক্সপ্লেইন কৰি দিব পাৰিব এতিয়া মই এক্সপ্লেইন কৰিলে নহ'লে আধা ঘণ্টা এক্সট্ৰা গুচি যাব তো একদম শ্বৰ্টত মই ফটোখিনি দেখাই যাম এইবিলাক হৈছে আমাৰ প্ৰডাক্ট হাই চেলিং প্ৰডাক্ট আমাৰ প্ৰডাক্টবিলাকৰ কোনো এটাই মাৰ্কেটৰ লগত বাকী প্ৰডাক্টৰ লগত কম্পেয়াৰ নহয় ইয়াত মই এটা কথা কৈ যাওঁ বহুতে সোধে এই প্ৰডাক্টবিলাক দেখোন অনলাইনতো পায় ফ্লিপকাৰ্টত পায় বা কোনোবাই কয় যে মেছোত পায় কোনোবাই কয় বেলেগ বেলেগ এমাজনতো পায় এটা পইণ্ট মই কৈ দিব বিচাৰোঁ লগতে সেই প্ৰডাক্টবিলাক 100% ডুপ্লিকেট হোৱা চান্স আছে 2 নম্বৰ কোনোবাই প্ৰডাক্ট উঠাই দিলে নিজে কাম নকৰিলে এক্সপায়াৰ হৈ যোৱা চান্স আছে সেই এক্সপায়াৰ হৈ যোৱাবিলাক অনলাইন চেল কৰি আছে তো আমাৰ সব প্ৰডাক্টত লিখা আছে নট ফৰ অনলাইন চেল আৰু ফুল্লি আমাৰ কোম্পানীয়ে সেইটো আমাৰ ক্লেইম কৰিয়ে থৈছে কোনোবাই যদি অনলাইন চেল কৰে যদি ধৰা পৰে সেইজন ডাইৰেক্ট জেলত যাব ৰাইট তো কিছুমান দুষ্কৃতি মানুহ আছে বেয়া মানুহ আছে সেইবিলাক কৰি আছে তো অনলাইন যদি আপোনালোকে আমাৰ প্ৰডাক্টবিলাক পাইছে সেইটো কিনা এলাউ নাই বা তাৰপৰা কিনিলে আপোনালোকৰ আমাৰ হাতত কিন্তু সেইটো কণ্ট্ৰল নাই আমাৰ প্ৰডাক্টখিনি অনলি ইণ্ডিয়া শ্বপি আমাৰ নিজৰ যিটো এপ তাত পাব আৰু প্ৰডাক্টখিনি আপলাইন বা আমাৰ যিসকল ব্যক্তি আছে ডিষ্ট্ৰিবিউটৰ তেখেতলোকৰ জৰিয়তে ল'ব লাগিব কি আছে এইবিলাক অন্য এণ্টি অক্সিজেনৰ প্ৰডাক্ট আছে নিউট্ৰিলাইফ নিউট্ৰিশ্যনৰ প্ৰডাক্ট আছে কবচ প্লাছ আমাৰ 7% প্ৰডাক্ট আছে এইবিলাক সব আয়ুষ চাৰ্টিফাই এইবিলাক পেটেণ্টেড ডায়েবেটিছৰ প্ৰডাক্ট আছে স্পাইনলেগল আমাৰ বডিৰ প্ৰত্যেকটো নিউট্ৰিশ্যন পুৰা কৰা প্ৰডাক্ট আছে প্ৰটিন পাউডাৰ আমাৰ এইবিলাক সব আমাৰ BCAA থকাও হয় আৰু এইবিলাক ভেজিটেবল প্ৰটিন হয় প্ৰত্যেকটো প্ৰডাক্ট এইবিলাক খিনাবৰ কাৰণে ফেট লুজ চকুত দিবৰ কাৰণে ভৰি ফটাৰ কাৰণে নাকত মাৰিবলৈ স্প্ৰে প্ৰ'বায়'টিক্স আছে দীঘলীয়াকৈ এক্সপ্লেইন নকৰোঁ সব প্ৰডাক্টে আছে এইবিলাক লিভাৰৰ কাৰণে লিভেগেন আছে যিসকল লিভাৰটো বেলেগ বেলেগ ধৰণে আমি ছাপৰ্ট দিব লাগে তাত লিভাৰৰ কাৰণে আছে ফাইট ষ্ট্ৰেছ টেনশ্যন পেনিক টোপনি নোহোৱা ভালকৈ ডায়েবেটিছ পেচেণ্ট বা যিসকলৰ হাৰ্টৰ পেচেণ্ট তেখেতলোকৰ ষ্ট্ৰেছৰ প্ৰব্লেম আহে তেখেতলোকৰ কাৰণে আছে বিল' 30% জ্বৰৰ কাৰণে নেটচিয়াম কেলচিয়াম টেবলেট হয় আমাৰ গাখীৰৰ হৰেদি বনোৱা চম্পি অইল আমাৰ
তেলটো হয় যিটো বিষৰ পাৰত কাম কৰে, চুলিত কাম কৰে, চেম্পি অইল যিটো আমাৰ স্কিনৰ প্ৰব্লেমত কাম কৰে, এনেকুৱা ধৰণৰ তেল। ইমিউনো3+ আমাৰ এণ্টিঅক্সিডেণ্ট, লগতে আমাৰ ইমিউনিটি বঢ়ায়, আমাৰ চকুৰ ৰশ্মি বৃদ্ধি কৰে, এইটো ইমিউনিটি গেছ এচিডিটি প্ৰব্লেমতো কাম কৰে, বহুত বেছি ভাল। হাৰ্টৰ কাৰণে আছে, ডিটক্সিফিকেশ্যন, বডিটো চাফা কৰিবলৈ, তেজখিনি চাফা কৰিবলৈ, মেন শক্তি মেন মেনৰ ছেক্সুৱেল প্ৰব্লেমৰ কাৰণে, আয়ুষ ৱাছ আমাৰ ৰেছপিৰেটৰী ছিষ্টেমৰ কাৰণে, উশাহ নিশাহ লোৱা যিবিলাকৰ ফুফনি উঠে, মাত মাতে ডিঙিত, সেইবিলাকৰ কাৰণে, আৰু আপোনাৰ যিবিলাক এজমেটিক প্ৰব্লেম তাতো আয়ুষ ৱাছে কাম কৰে, বহুত প্ৰডাক্ট আছে। কাঁহৰ কাৰণে আছে, ওমেন কম্পেনিয়ন মেন্সৰ প্ৰব্লেমৰ কাৰণে আছে, কটা চিঙা জ্বলা পোৰাৰ কাৰণে আছে, এণ্টি এলাৰ্জিৰ কাৰণে, থাই হেল্থ থাইৰয়ডৰ কাৰণে, চাইক্লোভা PCOD PCOSৰ কাৰণে আছে, ইউৰিফ্লাছ 3 লিকুইড আৰু কেপচুল কিডনী ষ্টনৰ কাৰণে, আৰু লগতে ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যনৰ কাৰণে, ফিলিং কেপচুল এণ্ড লিকুইড আইৰণৰ কাৰণে আছে, নোভেদিনা জেল এণ্ড কেপচুল, বিষৰ অইনমেণ্ট, বিষৰ টেবলেট, এইবিলাক উইদাউট ছাইড এফেক্ট, চব আমাৰ আয়ুৰ্বেদিক ফৰ্মত আছে। আয়ুৰ্বেদিক মানে মই ডাইৰেক্টলি যদি কওঁ ইয়াত খালে কিবা হ'ব নেকি, যিসকলে সুধিব বিচাৰে মই কওঁ আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰিলে কিবা হয় নেকি, নিজেই জানে নহয়, তো আমাৰখিনিতো আয়ুৰ্বেদিকৰ 1 নম্বৰ, হোৱা চান্সেই নাই এক্সট্ৰা কিবা কিবি। আৰু এইবিলাক আমাৰ নতুনকৈ ওলাইছে, বহুত ভাল ভাল নিউট্ৰিচেণ্টলি ওলোৱা প্ৰডাক্ট। ভিটামিন চি জিংক, ক'ভিড টাইমত চাগে শুনি আছিলে ভিটামিন চি খাব লাগে, জিংক খাব লাগে, ৰাইট? এই ভিটামিন চি জিংক যদি ধুনীয়া হ'বলৈ বিচাৰিছে এইটো খাওক, ৰিয়েলি কৈছোঁ, স্কিন ধুনীয়া হয়। যদি গাঁঠি বিষ আছে, জইণ্ট পেইন আছে, এইটো খাওক, বহুত ভাল হ'ব। বাচ্চাবিলাকৰ কাৰণে, বাচ্চাবিলাকৰ বহুত বেছি বেমাৰ আজাৰ হয়, বাচ্চাবিলাকৰ হেপাটাইটিছ বি বা আপোনালোকৰ জণ্ডিছৰ প্ৰব্লেম আহে, খাবলৈ মন নকৰে, সেইবিলাকৰ কাৰণে আয়ুৰ্বেদ ড্ৰপ আছে। মৰিয়ংগা টেবলেট, চজিনা গছৰ পাতৰ পৰা বনাইছে গুড়ি, মৰিয়ংগা, লগতে আমাৰ হালধি আৰু জালুক দিয়া আছে, বহুত বেছি ভাল, এটা এণ্টিঅক্সিডেণ্টৰ কাম কৰে, আমাৰ গোটেই হেল্থৰ কাম কৰে ভালকে। ইয়াত থকা চাগে মেজৰিটি ব্যক্তিৰ এচিডিটি প্ৰব্লেম আছে, তাৰ কাৰণে বেলেগ বেলেগ খাই নহয় বস্তু, নামবিলাক লৈ দিয়া নাই। আৰু আমাৰ নিজৰ হাৰ্বেল এণ্টাচিড আছে, বহুত ধুনীয়া কাম কৰে হাৰ্বেল এণ্টাচিড। নাৰ্ভৰ বিষৰ চাগে প্ৰব্লেম থকা বহুত ব্যক্তি ইয়াত উপস্থিত আছে, নাৰ্ভ প্ৰব্লেম, বিষৰ প্ৰব্লেম, জিনজিনাই, চিং চিং কৰি বিষায়, বেলেগ বেলেগ ধৰণৰ নাৰ্ভৰ প্ৰব্লেম, হাত কঁপনি উঠে, ভৰি কঁপনি উঠে, নাৰ্ভৰ কাৰণে আমাৰ নাৰ্ভ এনাৰ্জি আছে। ফুল এনাৰ্জি, যিসকলৰ কনষ্টিপেশ্যন হয়, ভালদৰে ৰাতিপুৱা ওলাব নোৱাৰে, নহয় জানো, তেখেতলোকৰ কাৰণে ফুল এনাৰ্জি আছে। পাইল চিচি বুলি অইনমেণ্টটো আছে, টেবলেট আছে, পাইলছৰ প্ৰব্লেম থকা সকলৰ কাৰণে। এইবিলাক হৈছে আমাৰ হেল্থ কেয়াৰ বা নিউট্ৰিচনেল আমাৰ প্ৰডাক্ট। নেক্সট এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক আছে, এইবিলাক এক্সপ্লেইন নকৰোঁ, চুলি কালাৰ কিবা কিবি এইবিলাক গোন্ধ চুন্ধৰ কাৰণে ধুনীয়া আছে, এইবিলাক চব আছে। টুথপেষ্ট আছে, ক্ৰীম আছে, কিবা কিবি চব আছে, এক্সপ্লেইন বেছি দীঘলীয়া নকৰোঁ। এইবিলাক কচমেটিক প্ৰডাক্ট চব আছে, গম পাইছে, হেণ্ড ৱাছ, কণ্ডিশ্যনাৰ, দাড়ি কাটিবৰ কাৰণে এইবিলাক চব আছে। চাবোন বেলেগ বেলেগ টাইপৰ বহুত আছে। আমাৰ টুথপেষ্টটো এটা হাই চেলিং টুথপেষ্ট, চিনি পাইছেই চাগে বহুতে, হাৰ্বেল টুথপেষ্ট। এনেকৈ হেয়াৰ অইল আছে, ভিংগৰাজৰ, এইবিলাক চব বস্তু আছে আমাৰ লগত। ঘৰ চাফা কৰা নামতো, বাচন ধোৱা, কাপোৰ ধোৱা নামত এইবিলাক, গ্লাছ ক্লিনাৰ, টইলেট ক্লিনাৰ চব আছে আমাৰ নিজৰ। বেলেগ বেলেগ আৰু চাবোন আছে আমাৰ নিজৰ। এইখিনি হৈছে আমাৰ অৰ্গেনিক খেতি প্ৰডাক্ট, বহুত ডাঙৰ মাৰ্কেট আছে। মই দীঘলীয়াকৈ নকৈ পিনে এটাই ক'ম, ইউটিউবত চাব ইণ্ডিয়া এগ্ৰ' প্ৰডাক্ট ৰিজাল্ট, সেইটো চালে আপুনি গম পাই যাব আমাৰ খেতি প্ৰডাক্টৰ ৰিজাল্ট কেনেকুৱা। ইয়াত খেতিৰ পোকৰ পৰা বচাবৰ কাৰণেও আছে, ভেঁকুৰৰ পৰা বচাবৰ কাৰণেও আছে, পানী ভাল কৰিবৰ কাৰণেও আছে, গছজোপাৰ ইমিউনিটি ডেভেলপ কৰিবৰ কাৰণেও আছে, ভাইৰাছ লগাৰ পৰা বচাবৰ কাৰণেও আছে, ভিটামিন হিচাপেও আছে, চব আছে। মাটিত থকা পোকবিলাকক বচাবলৈ মানে মাৰিবৰ কাৰণেও আছে। কেঁচুবিলাক কিন্তু বাচি থাকে, মাইক্ৰ' অৰ্গেনিজমবিলাক বাচি থাকে। সেই ধৰণৰ আমাৰ অৰ্গেনিক খেতি প্ৰডাক্ট আছে, সাংঘাতিক ধৰণৰ ৰিজাল্ট থকা। এইবিলাক হৈছে আমাৰ প্ৰডাক্টৰ কথা। কমন এডুকেশ্যন ছিষ্টেম, আমাৰ নিজৰ হাৰ্ভেষ্ট ছাকচেছ একাডেমি বুলি নিজৰ আমাৰ এখন একাডেমি আছে, য'ৰ পৰা আমাৰ প্ৰত্যেকজন ব্যক্তিক উপস্থিত থকা আমাৰ ট্ৰেইন আপ কৰি আছে। বিজনেছটো ষ্টাৰ্ট কৰা প্ৰথম 2 বছৰলৈকে এনেকৈ কথা ক'ব নোৱাৰিছিলোঁ। হাৰ্ভেষ্টৰ পৰা ট্ৰেইনিং পাই চিনিয়ৰসকলৰ পৰা ট্ৰেইনিং পাই আজি এনেদৰে মই ক'ব পৰা ব্যক্তি বনিলোঁ। আগতে কিন্তু নোৱাৰিছিলোঁ, বিশ্বাস কৰক। ভাবে মই দেখোন কথা ক'ব নোৱাৰোঁ, কেনেকৈ পাৰিম। হাৰ্ভেষ্ট ছাকচেছ একাডেমি আছে, আপোনাৰ আপলাইনসকল আছে, ইয়াত নোৱাৰা কোনো কথাই নাই। আজি যিটো প্ৰগ্ৰেমত বহি আছে, প্ৰগ্ৰেমটো ডিজাইন কৰিছে হাৰ্ভেষ্ট ছাকচেছ একাডেমিয়ে। প্ৰডাক্ট ট্ৰেইনিং, লিডাৰশ্বিপ ট্ৰেইনিং, কেনেকৈ বিজনেছটো কৰি ছাকচেছ হ'ব পাৰে, তাৰ মটিভেশ্যনেল ট্ৰেইনিং, বেলেগ বেলেগ বহুতবিলাক ট্ৰেইনিং আপোনালোকৰ হাৰ্ভেষ্ট ছাকচেছ একাডেমিৰ পৰা আমাৰ দি আছে। আৰু লয়েল লিডাৰশ্বিপ, বহুত লিডাৰ্ছ আছে, যিসকল ব্যক্তিয়ে ইয়াত কোটি টকা ইনকাম কৰিছে, যিসকল ব্যক্তিয়ে ইয়াৰ পৰা সপ্তাহত লাখ 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 টকা ইনকাম কৰিছে। আমাৰ লগতে আছে বহু ব্যক্তি ইয়াত বহিও আছে, যিসকল ব্যক্তিয়ে ইয়াত লয়েল লিডাৰশ্বিপ আৰু তেখেতলোকৰ নেতৃত্বত বহু ব্যক্তি লাখ লাখ হাজাৰ হাজাৰ টকা ইনকাম কৰি আছে, ময়ো কৰিবলৈ সক্ষম হৈছোঁ। সেনেকুৱা ধৰণৰ লিডাৰশ্বিপ আছে আমাৰ মাই লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেডত। এইবুলি নহয় যে অল ইণ্ডিয়া বেলেগত আছে, আপোনালোকৰ ঘৰৰ ওচৰতো আছে, অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আছে, ৰাইট? অসমতে বহু ব্যক্তি এনেকুৱা ধৰণৰ লিডাৰ আছে। আৰু এতিয়া লাষ্ট আমাৰ ইনকাম প্লেনটো কেনেকুৱা, চিম্পল আৰু কেৰিয়াৰ বেছ ইনকাম প্লেন হয় নহয়, ভালকৈ বুজি লওক। একদমেই চিম্পল, পঢ়া শুনা নকৰা এজন ব্যক্তিও কৰিব পাৰিব। কোনোবাই নাভাবিব যে এইজন ইঞ্জিনিয়াৰ বোলে সেইকাৰণেই বনিব পাৰিছে। ন' ডিয়াৰ লিডাৰ্ছ এণ্ড ডিষ্ট্ৰিবিউটাৰ্ছ এণ্ড নিউ গেষ্ট, চবেই পাৰিব, ইমানেই চিম্পল হয়, ভালকৈ মন কৰি যাওক। প্ৰথম ইনকাম কি আছে, ৰিটেইল বেনিফিট। আমাৰ কি ৰিটেইল,
আৰু মেম্বাৰ বনিবলৈ কাৰণে পান কাৰ্ড লাগে, বেংক পাছবুক লাগে, আধাৰ কাৰ্ড হ'লে হৈ গ'ল, আৰু নমিনি এজন লাগে। মেম্বাৰ বনাৰ লগে লগে আপোনালোকে প্ৰডাক্টবিলাক ডিষ্ট্ৰিবিউটৰ প্ৰাইজত পায়। ডিপি মানে হৈছে ডিষ্ট্ৰিবিউটৰ প্ৰাইচ, কম দামত পালে। কিমান কমত পালে? 10% to 100%। প্ৰডাক্টৰ ওপৰত বেলেগ বেলেগ 100% প্ৰফিট আছে এটা প্ৰডাক্টত। মই প্ৰডাক্টটো কোনটো কৈ নিদিওঁ এতিয়া। MRP হৈছে 1100 টকা, মেম্বাৰ বনিলে পায় 550 টকা। নিজে বিচাৰি ল'ব কোনটো প্ৰডাক্ট। তো হাতত 100% প্ৰফিট হ'লে নহ'ল? ভাবি চাওক ডিয়াৰ ডিষ্ট্ৰিবিউটাৰ্ছ এণ্ড লিডাৰ্ছ। তো ডিষ্ট্ৰিবিউটৰ প্ৰাইজত পাব মেম্বাৰ বনিলে, আৰু আপুনি যদি কাৰোবাক বিক্ৰী কৰে MRP দিলে, তেতিয়া আপুনি ৰিটেল বেনিফিট পালে। তো আপুনি যিমান মন গৈছে চেল কৰক, তেতিয়া সিমান হিচাপে আপুনি ইনকাম কৰিব, হয়নে নহয়? আৰু নেক্সট কেইবাটাও ইনকাম আছে, আমাৰ ওচৰত 9টা 10টামান টাইপছৰ বেলেগ বেলেগ ইনকাম আছে। কিন্তু ছেকেণ্ড ইনকামটো কৈ পিনে মই দীঘলীয়া নকৰিম, সেইটো কাৰণ চবেই ল'ব পাৰে। এটা ইণ্টাৰেষ্টিং বৰ ধুনীয়া ইনকাম। সেই ইনকামটোকে কোৱা যায় চেলছ টাৰ্ণঅভাৰ বোনাছ। এইটো উইকলি পায়, প্ৰত্যেক সপ্তাহে পায়। আৰু আজিয়ে হৈছে প্ৰত্যেক সপ্তাহৰ ভাল দিনটো। আজি হৈছে বুধবাৰ। প্ৰত্যেকজন ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং মাই লাইফষ্টাইল কৰা ব্যক্তিসকলৰ একাউণ্টত কিটিং কিটিংকে ইভিনিং টাইমত মাৰে। আমাৰ আজি লক্ষী দিৱস বুলি আমি কওঁ বহুতে। যিসকল আছে, যিসকলৰ আজি ইনকাম সোমাইছে, তেখেতলোকে য়েছ বুলি লিখিব পাৰিব। যিসকলৰ ইনকাম নাই সোমোৱা, তেখেতলোকে প্ৰে কৰক যাতে এই সপ্তাহৰ পৰা অহা সপ্তাহৰ পৰা আপোনালোকৰ ইনকাম ৰেগুলাইজ হয়। ৰাইট? ভালকে কাম কৰক। চেলছ টাৰ্ণঅভাৰ বোনাছ কেনেকে পায় ভালকে মন কৰি যাওক। একদম ইজি ইনকাম, প্ৰত্যেক সপ্তাহে সপ্তাহে পাব পাৰি। এইটো 450 টকাৰ পৰা 2,10,000 টকালৈকে আমাৰ এই ইনকামটো সোমায়। কেনেকে সোমায় এতিয়া? একদম ইজি। এজন আপুনি, দেখাত কোলা হ'লেও আপুনি বুলিয়ে ধৰকচোন, কোলা নহয় আছিলে বগা বুলিয়ে ধৰক। এজন আপুনি এই ইনকামটো ল'বলৈ কি কৰিব লাগিব? হয় নহয়? আপুনি যদি এই ইনকামটো লাগে, এনেকুৱা ধৰণৰ মিটিংবিলাকত বা নিজে নিজে প্ৰডাক্টখিনি ইউজ কৰি ভাল যেতিয়া পাব, বাকীসকল ব্যক্তিক এই বিজনেছটোৰ কথা শ্বেয়াৰ কৰিব লাগিব, এই কামটোৰ কথা শ্বেয়াৰ কৰিব লাগিব। শ্বেয়াৰ কৰাৰ লগে লগে দুইফালে আপোনালোকৰ ব্যক্তি জড়িত হ'ব। জড়িত হৈ আপোনাৰ লগত বজাৰ কৰিব। ছাপ'জ A আৰু B, আকবৰ আৰু বীৰবল দুইফালে জইন কৰিছে। এজনে বোলে 3,750ৰ বজাৰ কৰিছে, ইজনেও 3,750ৰ বজাৰ কৰিছে এটা সপ্তাহত। ৰাইট? সপ্তাহটো শনিবাৰৰ পৰা শুক্ৰবাৰৰ ভিতৰত। শনিবাৰৰ পৰা শুক্ৰবাৰৰ ভিতৰত যদি দুইফালে এজন ব্যক্তিয়ে যদি বজাৰ কৰে, 3,750 বিজনেছ ভলিউম, এফালেও 3,750 বিজনেছ ভলিউম, আমাৰ পেয়াৰ মেটচিঙৰ 12% ইনকাম দিয়ে 450 টকা সেই সপ্তাহটোৰ ইনকাম। চিম্পল। কেইজন মানুহ আছে ইম্পৰ্টেণ্ট নহয়। দুইফালে 10জন আছে, 10জনে যিমান টকাৰ বজাৰ কৰিছে, এফালে 5জন আছে, 5জনে যিমান টকাৰ ইনকাম কৰিছে সেই সপ্তাহটোৰ ভিতৰত, শনিবাৰৰ পৰা শুক্ৰবাৰৰ ভিতৰত, তাৰ পেয়াৰ মেটচিঙৰ 12% আপোনালোকে ইনকাম কৰে। এফালে যদি 10,000 বিজনেছ ভলিউমৰ বিজনেছ হৈছে, এফালে যদি 10,000 হৈছে, আকৌ 12% চাবলৈ গ'লে 1200 টকা আপোনাৰ ইনকাম। এফালে বোলে 10,000 হৈছে, এফালে বোলে 20,000 হৈছে, কেনেবাকৈ বাঢ়িবও পাৰে এফালে। তেতিয়া কিমান? পেয়াৰত কিমানো মিলিছে? 10,000ৰ পেয়াৰটো মিলিছে, 10,000 বাকী থাকি গৈছে, 1200 ইনকাম পাব। বাকী 10,000টো কেৰি ফৰৱাৰ্ড থাকি যাব, উৰি নাযায় কেতিয়াও, সদায় কাৰণে থাকি যাব। তাৰ নেক্সট সপ্তাহত বোলে এফালে 20,000 বিজনেছ কৰিছে, এফালে 10,000 বিজনেছ কৰিছে, হ'ব পাৰে নে নোৱাৰে? তো আগৰ বাকী থকা 10,000ৰ লগত লগ লাগি আপোনাৰ সেই সপ্তাহটোৰ ইনকাম হ'ব 2,400 টকা উইকলি। যদি এফালেও বিজনেছ নপৰে, এফালেও বিজনেছ নপৰে, আপোনাৰ ইনকাম 0। চিম্পল। বিজনেছ যিমান পৰিব তাৰ পেয়াৰ মেটচিঙত আপোনাৰ ইনকাম। তো মানুহ যদি বাঢ়ি গৈ থাকে, বিজনেছ বেছিকৈ পৰিব নপৰিব? তো মানুহ বেছিকৈ বাঢ়ি গৈ থাকিলে অট'মেটিক বজাৰ কৰা এমাউণ্টটো ডাঙৰ হ'ব। ডাঙৰ হ'লে আপোনালোকৰ ইনকামটো ডাঙৰ হ'ব। মানে এফালে যদি আপোনাৰ 30,000 বিজনেছ ভলিউমত বিজনেছ হয়, সেই সপ্তাহটো আপোনাৰ ইনকাম 3,600 টকা হ'ব। এফালে যদি আপোনালোকৰ 1,00,000 টকা বিজনেছ ভলিউমৰ বিজনেছ হয়, আপুনি 12,000 টকা ইনকাম কৰিব। এতিয়া 1,00,000 টকা বহুত ডাঙৰ বুলি ভাবিছে নেকি? একো ডাঙৰ নহয়। কোনোবাই বিজনেছ ভালকৈ কৰোঁ বুলি যদি ইনভেষ্ট কৰিছে বোলে 30,000 টকা, মই বোলে প্ৰডাক্ট লৈ পিনে মই ঘৰতে বোলে বিজনেছ ষ্টাৰ্ট কৰোঁ, ল'ব পাৰে নে নোৱাৰে এজন ব্যক্তিয়ে 30,000? কোনোবাই বোলে মই নিজেও খাম, বিক্ৰীও কৰিম, লৈছে 10,000 15,000 টকাৰ। কোনোবাই বোলে কৈছে মই অকল নিজৰখিনি খামহে, ইমান ভাল ভাল বস্তু আছে, খাব পাৰে নে নোৱাৰে 5,000 টকাৰ বস্তু? যদি এফালে আছে 100 মানুহ, এফালে আছে 100 মানুহ, 100 মানুহে 1,00,000 টকাৰ বজাৰ কৰিব নোৱাৰে নেকি এটা সপ্তাহত? চাওক। তো এটা সপ্তাহৰ ইনকাম আপোনাৰ 12,000। যদি ভালদৰে চাই ন, আপুনি সপ্তাহে 12,000 টকা ইনকাম এমাহ 1.5 মাহৰ পিছৰ পৰাই কৰিব পাৰে, আপুনি যদি চিষ্টেমেটিকেলি ফাৰ্ষ্ট ডে পৰা কাম কৰে। 12,000 সপ্তাহৰ ইনকামৰ কথা পাতি আছোঁ, মাহৰ নহয়। এনেকৈ যদি এফালে 4,80,000 4,80,000 হয়, আপুনি এটা সপ্তাহত আপুনি 57,600 ইনকাম কৰিব পাৰে। আৰু যদি এনেকৈ চাই লাখ টকা ওপৰতো ইনকাম কৰিব পাৰে। আৰু যদি এনেকৈ চাই, যদি আপোনাৰ এটা সপ্তাহত 17,50,000 বিজনেছ ভলিউমৰ বিজনেছ পৰে, তেতিয়া আপোনাৰ ইনকাম হ'ব 2,10,000 টকা। এতিয়া ইমান ডাঙৰ ইনকাম সম্ভৱ হয় জানো এইবিলাক ইনকাম কৰা? নতুন ব্যক্তিসকলে ভাবিব পাৰে। মই কৈ দিওঁ, ডিয়াৰ অল নিউ গেষ্ট, এখন ভাৰতবৰ্ষত নিয়েৰ এবাউট 800 মানুহে সপ্তাহে 2,10,000 ঘটিছে। এখন অসমত এতিয়া নিয়েৰ এবাউট 48জন ব্যক্তি, নিয়েৰ এবাউট নহয় 48জনেই হয় মই জনামতে, আমাৰ 2,10,000 টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ পিছতে যিজন ব্যক্তিয়ে কথা ক'ব, তেখেতেও 2,10,000 টকা সপ্তাহে ইনকাম কৰে বা কৰি আছে। ৰাইট? এইটোকে কোৱা যায় চিলিং এমাউণ্ট, মেক্সিমাম এমাউণ্ট। সপ্তাহে 2,10,000 2,10,000 2,10,000 মানে মাহেকে 8,40,000 টকা ইনকাম
আপুনি কৰিব পাৰে আজি মই যদি ইঞ্জিনিয়াৰিঙৰ চাকৰি কৰিব গ'লোহেঁতেন মাহেকত 2 লাখ টকা ইনকাম কৰিবলৈ মোৰ বহুত কষ্ট হ'লহেঁতেন কিন্তু আজি এই কামটো এনেদৰে কৰাৰ কাৰণে ভালদৰে কৰাৰ কাৰণে ময়ো এই ইনকামটো 1,18,000 টকালৈকে কৰিবলৈ সক্ষম হৈছোঁ আৰু মোৰ পৰা প্ৰত্যেকজন ব্যক্তিয়ে 2 লাখ 10 ইনকাম কৰি পাইছে মানে খুব সোনকালে চাগে মই এই ইনকামটো পাবলৈ সক্ষম হ'ম যদি মই পাৰিছোঁ আপুনি পাৰিব ইফ ইউ থিংক ইউ কেন আপুনি যদি ভাবে আপুনি পাৰিম বুলি আপুনিও পাৰিব বহুতে পাৰিছে মই ভাবি আছো পাৰিম এদিনটো মই পামেই আপোনালোকে ভাবক পাম পাৰিম কেলে নোৱাৰিম চবে কৰিছে ময়ো পাৰিম চবে কৰিছে ময়ো পাৰিম নিশ্চয় আপুনি পাব কি পায় চিম্পল ৰিটেল বেনিফিট পায় চেলছ টাৰ্ণ আপোনাক মই বুজাই দিলোঁ আৰু বহুতবিলাক আমাৰ মান্থলি ইনকাম আছে এইবিলাক দেখিছে নহয় ৰেংক ইনকাম পাৰফৰ্মেঞ্চ বনাই ষ্টাৰ পাৰফৰ্মেঞ্চ ৰয়েলটি অভাৰ ৰেটিং ৰিপাৰ্চেছ ৰিৱাৰ্ডছ মানে আপুনি নিজৰ আইডিটোত পাৰ্চেছ কৰিলেও ইনকাম কৰে বহুতে নেজানে বহুতে বুজি নাপায় মই তলত মাৰিম তেতিয়াহে ইনকামটো পাম নহয় ডিয়াৰ ডিষ্ট্ৰিবিউটাৰ্ছ এণ্ড লিডাৰ্ছ আপুনি নিজৰ আইডিটোত পইচা লগালেও তাৰ পৰাও ইনকাম এটা বনে আপোনাৰ এৱাৰ্ডছ এণ্ড ৰিৱাৰ্ডছ বেলেগ বেলেগ ধৰণৰ গিফ্ট বহুত পাই থাকে যদি চিষ্টেমেটিকেলি টাইমত কিছুমান কৰে আৰু কি ভাল কথা গম পায় ভাল খবৰ অকল ইনকামেই নহয় ফুৰিবলৈ যাবলৈ চান্স পায় মই নিজেও গৈছোঁ 3বাৰমান ফৰেন মই থাইলেণ্ড গৈছোঁ মই মালয়েছিয়া গৈছোঁ আৰু বহুত জেগা ফুৰিবলৈ গৈছোঁ খুব সোনকালে নেক্সট আৰু কেইবাখনো কাণ্ট্ৰি ফুৰিবলৈ যাবলৈ গৈ আছোঁ আৰু লাষ্ট বাট নট লিষ্ট সামৰণি যদি কওঁ নমিনেশ্যন ফেচিলিটি আছে হোৱাট ইজ নমিনি ফেচিলিটি আজি কাম আপুনি কৰিছে আপুনি ইনকাম কৰিছে আপোনাৰ তলত এটা বেছ বনাইছে টিম বনাইছে সেই টিমটোৱে আপোনাৰ কাৰণে ইনকাম নকৰে আপোনাৰ কাৰণে কাম নকৰে আজি মই কাম কৰিছোঁ মোৰ আপলাইনৰ ইনকাম কৰাবলৈ কাৰণে কৰা নাই আজি মই কৰিছোঁ মই নিজৰ কাৰণে কৰিছোঁ মোৰ টিমে চবে নিজৰ কাৰণে কৰিছে তেখেতলোকে কাম কৰি থাকিব যদি নিজে নাইকিয়াও হৈ যাওঁ তেখেতলোকে কাম বন্ধ কৰিব নেকি নিশ্চয় নকৰে বহুত ডাঙৰ ইম্পৰ্টেণ্ট পইণ্ট হয় মন কৰি যাওক চিকিউৰিটি ইয়াতকৈ ডাঙৰ চিকিউৰিটি আৰু ক'তো নাই বহুতে চিকিউৰিটি বিচাৰি ফুৰে ন চিকিউৰ্ড ইনকাম চ'ৰ্চ বিচাৰি ন ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং মাই লাইফষ্টাইলতকৈ চিকিউৰ্ড ইনকাম চ'ৰ্চ নাই এখন পৃথিৱীত মই ডাইৰেক্টলি কৈছোঁ ইয়াত নমিনেশ্যন ফেচিলিটি আপুনি নিজৰ দুইটা চাইডে এটা বেছ বনাওক কাবাৰ লাগিব এমাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহ 6 মাহ এবছৰ লাগিলে দুইফালে ভালকৈ কামটো কৰিম বুলি ডিচিশ্যন লোৱা ব্যক্তি তেখেতলোকে নিজৰ কাৰণে কৰিব আপোনাৰো ইনকাম আহিব আপুনি মই আমি কোনোবা এদিন নাইকিয়া হ'বলৈ আছেই ভগৱানটো আমাক নিবই আপুনি নাইকিয়া হ'ব কিন্তু আপোনাৰ টিমে কাম কৰি থাকিব আপোনাৰ টিমে কাম কৰাৰ কাৰণে আপুনি যিজনকে নমিনি দিব আপোনাৰ ৱাইফ হ'ব পাৰে আপোনাৰ হাজবেণ্ড হ'ব পাৰে আপোনাৰ ল'ৰা হ'ব পাৰে আপোনাৰ ছোৱালী হ'ব পাৰে আপোনাৰ ল'ৰা ছোৱালী হাজবেণ্ড ৱাইফে কাম নকৰিলেও টিমে কাম কৰি থাকিব আৰু টিমে কাম কৰাৰ কাৰণে আপোনাৰ পৰিয়াললৈ ইনকাম আহি থাকিব আটাইতকৈ ডাঙৰ কাৰণ MI লাইফষ্টাইল জইন কৰা যদি চব বিচৰাও নাই এইটো চাগে আপোনাক নিশ্চয় লাগে ৰাইট নমিনি ফেচিলিটি কি কৰিব লাগে একদম ইজি বিজনেছ চিম্পল তিনিটাই কাম কৰিব লাগে কি পাৰ্চেছ কৰিব লাগে ইখন বজাৰ বাদ দিয়ক এখন বজাৰৰ পৰা বজাৰ কৰক লাভ আছে কি লাভ আছে বহুত লাভ আছে ৰাইট পাৰ্চেছ কৰি কি কৰক ইউজ কৰক ব্যৱহাৰ কৰি ভাল পালে আন এজন ব্যক্তিক ৰেকমেণ্ড কৰক এই বস্তুখিনি বৰ ভাল দেই এই কামটো তাৰপিছত লগতে যদি ভাল হিচাপে যদি ৰেকমেণ্ড কৰে এনেকুৱা ধৰণৰ যদি মিটিংবিলাকত আনে প্ৰত্যেক দেওবাৰে আমাৰ GTS হৈ থাকে ফিজিকেল তাত যদি বহাই দিয়ে আপোনাৰ লগত টিম জড়িত হ'ব মানুহ জড়িত হ'ব এনেদৰে কৰি গৈ থাকিলে আপুনিও এদিন MI লাইফষ্টাইলৰ জৰিয়তে টিম ৱৰ্ক কৰি আনলিমিটেড এণ্ড পেছিভ ইনকাম কৰিব পাৰিব ডেটছ ইট MI লাইফষ্টাইলৰ বিজনেছ প্ৰেজেণ্টেশ্যন ইমানেই চিম্পল নিশ্চয় চাগে চবেই বুজি পালে আৰু যদি বুজি পাইছে আপোনালোকে য়েছ লিখিব পাৰিব কমেণ্টত যদি বুজি পাইছে যদি প্ৰাউড ফিল কৰিছে MI লাইফষ্টাইল কৰা যিসকল ব্যক্তি য়েছ মই এবাৰ ছাকচেছ হ'মেই আপুনি য়েছ লিখিব পাৰিব ইয়াকে কৈ মোৰ বিজনেছ প্ৰেজেণ্টেশ্যন সামৰণি মাৰিবলৈ গৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এবাৰ বিক্ৰম ছাৰক আজি মোক এই অপৰচুনিটি ক'বলৈ কাৰণে চান্স দিয়াৰ কাৰণে প্ৰত্যেকজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে কমেণ্টত লিখিলে আপোনালোকে মানে মোৰ লগতে আছে এনি টাইম তো তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ অল নিউ গেষ্ট ৱেলকাম জনাইছোঁ আমাৰ মাই লাইফষ্টাইল ফেমিলিলৈ প্ৰত্যেকজন ব্যক্তিক অতি সোনকালে আকৌ এনেকৈ বেলেগ প্ৰগ্ৰেমৰ জৰিয়তে লগ পাম বুলি আশা ৰাখিছোঁ ইয়াকে কৈ মোৰ আজি প্ৰেজেণ্টেশ্যন ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ ছ' মাছ উইচ ইউ অল দ্য বেষ্ট থেংক ইউ জয় হিন্দ জয় মাই লাইফষ্টাইল মই স্ক্ৰীন শ্বেয়াৰ অফ কৰিছোঁ থেংক ইউ